নিশ্চিতভাৱে চাওক কোনো ধৰণৰ আগতীয়াকৈ জাননী নিদি কন্দুৱা গেছ প্ৰয়োগৰ ফলত কালি যিটো ঘটনা সংঘটিত হৈছিল কেইবাজনো সাংবাদিক বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত গুৰুত্বভাৱে আহত হ'বলগীয়া হৈছিল, তেওঁলোক চিকিৎসাধীন হ'বলগীয়া হৈছিল। এই সমগ্ৰ ঘটনাটোৰ ওপৰত আজি সমগ্ৰ অসমতে দেখা পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমিও যোৰহাট প্ৰেছ ক্লাবে এই মুহূৰ্তত ক'লা বেজ পৰিধান কৰি আমি বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে, আমি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। এয়া যোৰহাট প্ৰেছ ক্লাবৰ সন্মুখভাগ আৰু যোৰহাট প্ৰেছ ক্লাবৰ যিসকল সতীৰ্থ আছে তেওঁলোকে প্ৰত্যেকে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে ক'লা বেজ পৰিধান কৰি তেওঁলোকে এনেধৰণে এই মুহূৰ্তত যোৰহাট প্ৰেছ ক্লাবৰ সন্মুখত ৰ'বলগীয়া হৈছে। ইয়াত লিখা আছে যে সাংবাদিকক সংবাদ পৰিৱেশন কৰিবলৈ সুস্থ পৰিৱেশ দিয়ক, অসম পুলিচ মুৰ্দাবাদ, সাংবাদিক নিগ্ৰহ বন্ধ কৰক, অসম পুলিচ হাই হাই, বিভিন্ন ধৰণৰ প্লে কাৰ্ড তেওঁলোকে প্ৰদৰ্শন কৰি ক'লা বেজ প্ৰদৰ্শন কৰি এনেধৰণে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে যিসকল সাংবাদিক আছে যোৰহাট প্ৰেছ ক্লাবৰ তেওঁলোকে আজিৰ দিনটোত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই অকণমান মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। জ্যেষ্ঠ সাংবাদিক দিগন্ত দা আছে। দিগন্ত দা, এটা অসুখীয়া পৰিৱেশলৈ গৈ আছে সমগ্ৰ বিষয়টো, কি ক'ব এই মুহূৰ্তত? হয়, কালি ঘটনাটো আচলতে এনেকৈ ভাবিব নালাগে, চৰকাৰ বিৰোধী যিয়ে নহওক যিকোনো অনুষ্ঠানলৈ সাংবাদিক যাবই, তেওঁলোক যাবলগীয়া হয়। তেনেহ'লে তেওঁলোকৰ নিৰাপত্তাটো নিশ্চিত কৰিব লাগে চৰকাৰে, আৰু ভৱিষ্যতে অনাগত দিনত যাতে সাংবাদিকক সুস্থ পৰিৱেশ দিয়ে দায়িত্ব চৰকাৰে নীতি নিৰ্দেশনা দিব লাগিব, আৰক্ষীক সতৰ্ক কৰি দিব লাগিব। মই আগতেও কৈছোঁ যে যুদ্ধক্ষেত্ৰতো সাংবাদিকৰ নিহত হোৱাৰ ঘটনা শুনাই নাই, বৰ বিৰল ঘটনা। তোমাৰ এটা প্ৰতিবাদ অনুষ্ঠানতে ইমান কেইগৰাকী সাংবাদিক অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হয়, তাতকৈ দুখৰ কথা একো নাই। মই গোটেই সমগ্ৰ ঘটনাটো মই ভাবোঁ যে চৰকাৰে তথ্য লাগে আৰু ভৱিষ্যতে যাতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰে। কি ক'বা এই মতে ছুটি কৰি? মানে গোটেই কথাটো হ'ল আপুনি চাওক, ইমান ডাঙৰ এটা ঘটনা ঘটিল, এই মুহূৰ্তলৈকে কিন্তু ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই। পূৰ্বতেও চৰকাৰে এনেধৰণৰ নীতি গ্ৰহণ কৰে বা কৰি আহিছে, গণতন্ত্ৰক যেনে তেনে হেঁচা মাৰি ধৰি ৰখা এটা প্ৰক্ৰিয়া তেওঁলোকে কৰি আহিছে। গতিকে এইবোৰ নোহোৱা হওক, সুস্থ এখন সমাজ য'ত আমি নিশ্চিতভাৱে এয়া আছিল সাংবাদিকসকলৰ প্ৰতিক্ৰিয়া আৰু সাংবাদিক নিগ্ৰহৰ যি ঘটনা সংঘটিত হ'ল সেয়া পুনৰাবৃত্তি নহওক সেয়াই সকলোৱে বিচাৰিছে। পৰমা এই মুহূৰ্তত আপোনাক ধন্যবাদ।